আজি 5/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ সমান আত্মিক শিক্ষক হোৱা, পিতাৰ পৰা যি পঢ়িছা সেয়া আনকো পঢ়োৱা, ধাৰণা যদি হৈছে আনকো বুজাই দেখুওৱা। প্ৰশ্ন, কোনটো কথাত পিতাৰ অটল নিশ্চয় আছে আৰু সন্তানসকলো এইটো কথাত অটল হ'ব লাগে? উত্তৰ, পিতাৰ ড্ৰামাৰ ওপৰত অটল নিশ্চয় আছে। বাবাই ক'ব যে যি হৈ গ'ল সেয়া ড্ৰামা, কল্প পূৰ্বে যি কৰিছিলা সেয়াই কৰিবা। ড্ৰামাই তোমালোকক ওপৰতল কৰিবলৈ নিদিব। কিন্তু এতিয়ালৈকে সন্তানসকলৰ অৱস্থা এনেকুৱা হৈ উঠা নাই, সেয়েহে মুখৰ পৰা ওলাই, এনেকুৱা হোৱাহেঁতেন এনেকুৱা কৰিলোহেঁতেন, আগতেই গম পোৱা হ'লে এইটো নকৰিলোহেঁতেন। পিতাই কয়, যি হৈ গ'ল সেয়া নাভাবিবা, আগলৈ পুৰুষাৰ্থ কৰা যাতে এনেকুৱা ভুল পুনৰ নহয়। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। পিতাই নিজেই কয়, মই যেতিয়া আহোঁ কোনেও গম নাপায়, কাৰণ মই গুপ্ত। গৰ্ভতো যেতিয়া আত্মা প্ৰৱেশ কৰে তেতিয়া জানো আত্মাৰ প্ৰৱেশৰ কথা কোনোবাই গম পায়? তিথি তাৰিখ উলিয়াব নোৱাৰে। যেতিয়া গৰ্ভৰ পৰা বাহিৰ ওলায় তেতিয়াহে তিথি তাৰিখ উলিয়ায়। সেইদৰে বাবাৰ প্ৰৱেশৰো তিথি তাৰিখৰ একো মান পোৱা নাযায়। কেতিয়া প্ৰৱেশ কৰিলে, কেতিয়া ৰথত আগমন হ'ল, একোৱে গম পোৱা নাযায়। কাৰোবাৰ ফালে যেতিয়া দৃষ্টি দিছিল তেতিয়া নিচাত মগ্ন হৈ গৈছিল। এনেকৈ ভাবিছিল যে কিবা প্ৰৱেশ কৰিছে, নতুবা কিবা শক্তি আহিছে। শক্তি ক'ৰ পৰা আহিল? মইতো কোনো বিশেষ জপ তপ কৰা নাই। ইয়াক গুপ্ত বুলি কোৱা হয়। তিথি তাৰিখ একো নাই। সূক্ষ্মলোকৰো স্থাপনা কেতিয়া হয় সেয়া একোৱেই ক'ব নোৱাৰি। মুখ্য কথা হৈছে মনমনাপ হ'ব। পিতাই কয়, হে আত্মাসকল, তোমালোকে মোক নিজৰ পিতাক আহ্বান কৰা যে আহি পতিতসকলক পাৱন কৰি তোলক, পাৱন সৃষ্টি ৰচনা কৰক। পিতাই বুজায়, ড্ৰামা অনুসৰি মই যেতিয়া আহিব লাগে তেতিয়া পৰিৱৰ্তন নিশ্চয় হয়। সত্যযুগৰ পৰা এতিয়ালৈকে যি হৈ গ'ল সেয়া পুনৰাবৃত্তি হ'ব। সত্যযুগ ত্ৰেতা আকৌ নিশ্চয় পুনৰাবৃত্তি হ'ব। ছেকেণ্ডৰ পাছত ছেকেণ্ড সময় বাগৰি গৈ থাকে, চনো বাগৰি গৈ থাকে। এনেকৈ কয় সত্যযুগ অতীত হৈ গ'ল, দেখাতো নাই। পিতাই বুজাইছে, তোমালোকে অতিক্ৰম কৰিছা। তোমালোকে প্ৰথমতে মোৰ পৰা বিচ্ছেদ হৈছা। সেয়েহে এইটো কথাত মন দিব লাগে যে কেনেকৈ আমি 84 জন্ম ল'লো, আকৌ হুবহু ল'ব লাগিব, অৰ্থাৎ দুখ আৰু সুখৰ ভূমিকা পালন কৰিব লাগিব। সত্যযুগত হৈছে সুখ। যেতিয়া ঘৰ পুৰণা হয় তেতিয়া ক'ৰবাত ঘৰৰ মুধচৰ খহি পৰে আৰু কি কি যে হৈ থাকে, তেতিয়া উপলব্ধি হয় যে ইয়াৰ মেৰামতি কৰিবৰ হ'ল। যেতিয়া বহুত পুৰণা হৈ যায় তেতিয়া বুজা যায় যে এই ঘৰ আৰু থকাৰ উপযোগী নহয়। নতুন সৃষ্টিৰ বাবে এনেকৈ কোৱা নহয়। এতিয়া তোমালোক নতুন সৃষ্টিলৈ যোৱাৰ বাবে লায়ক হৈ উঠা। প্ৰত্যেক বস্তুৱে প্ৰথমতে নতুন আকৌ পুৰণা হয়। এতিয়া তোমালোক সন্তানসকলৰ এইটো খেয়াল আহে, আন কোনেও এইবোৰ কথা বুজিব নোৱাৰে। গীতা ৰামায়ণ আদি শুনাই থাকে, তাতেই ব্যস্ত হৈ থাকে। তোমালোক আৰু ময়ো এইবোৰতেই ব্যস্ত হৈ আছিলোঁ। এতিয়া পিতাই কিমান বুদ্ধিমান কৰি তুলিছে। বাবাই কয়, সন্তানসকল, এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশৰ সময় হ'ল। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। এনেকুৱাও নহয় যে সকলো যাব, সকলোৱে মুক্তিধামত গৈ বহিব, এনেকুৱাও নিয়ম নাই। প্ৰলয় হৈ যাব। তোমালোকে জানা যে এয়া হৈছে পুৰণি আৰু নতুন সৃষ্টিৰ অতিকৈ কল্যাণকাৰী সংগম যুগ। এতিয়া পৰিৱৰ্তন হ'ব আৰু তাৰ পাছত শান্তিধামলৈ যাবা। তাত সুখৰ উপলব্ধিৰো কোনো কথা নাথাকে। গায়ন আছে, যজ্ঞত বিঘিনি আহিল, সেয়াতো আহিয়ে থাকে, কল্পৰ পাছতো আহি থাকিব। তোমালোকে এতিয়া পৰিপক্ক হৈ উঠিছা। এই স্থাপনা আৰু বিনাশ কোনো সৰু কথা নহয়। বিঘিনি কোনটো কথাত আহে? পিতাই কয়, কাম হৈছে মহাশত্ৰু, এইটো কথাতেই অত্যাচাৰ হয়। দ্ৰৌপদীৰো উদাহৰণ আছে নহয়। ব্ৰহ্মচৰ্যত থাকিব খুজিলেই গোটেই হৈচৈ লাগি যায়। সতোপ্ৰধানৰ পৰা তমোপ্ৰধান নিশ্চয় হ'ব লাগে, চিৰি নামিব লাগে, পুৰণি সৃষ্টি নিশ্চয় হ'ব,
এই সকলোবোৰ কথা তোমালোকেই বুজি পোৱা আৰু স্মৰণো কৰা। নিজে পঢ়ি আনকো পঢ়াব লাগে, শিক্ষক হ'ব লাগে। নিশ্চয় জ্ঞান বুদ্ধিত আছে, সেয়েহে পঢ়ি শিক্ষক হয়। আকৌ যিয়ে শিক্ষকৰ পৰা শিকি বুদ্ধিয়ক হৈ যায়, তেওঁলোকক চৰকাৰে উত্তীৰ্ণ কৰায়। তোমালোকো শিক্ষক, পিতাই তোমালোকক শিক্ষক কৰি তুলিছে। এজন শিক্ষকে কি কৰিব পাৰে? তোমালোক সকলো হৈছে আত্মিক শিক্ষক। গতিকে বুদ্ধিত জ্ঞান থাকিব লাগে। জ্ঞানটো একেবাৰে যথাৰ্থ মনুষ্যৰ পৰা দেৱতা হোৱাৰ। এতিয়া যিমানেই তোমালোক সন্তানসকলে পিতাক স্মৰণ কৰা, সিমানেই লাইট আহি থাকে। মনুষ্যৰ সাক্ষাৎকাৰ হৈ থাকিব, কাৰণ স্মৃতিৰ দ্বাৰাই আত্মা পবিত্ৰ হ'ব। তেতিয়া কাৰোবাৰ সাক্ষাৎকাৰো হ'ব পাৰে। পিতা সহায় কৰিবলৈ বহি আছে। পিতা সদায়েই সন্তানসকলৰ সহায়কাৰী। পঢ়াৰ ক্ষেত্ৰত ক্ৰম অনুসৰি হয়। প্ৰত্যেকেই নিজৰ বুদ্ধিৰ দ্বাৰা বুজিব পাৰে যে মোৰ ধাৰণা কিমান হৈছে। ধাৰণা যদি আনকো বুজাই দেখুওৱা। এয়া হৈছে ধন। ধন নিদিলে কোনেও নামানিব যে এওঁৰ ওচৰত ধন আছে। ধন দান কৰিলে মহাদানী হ'ব, মহাদানী বুলিও ক'ব। মহাৰথী অথবা মহাবীৰৰ কথা একেটাই। সকলোৱেতো একে ধৰণৰ হ'ব নোৱাৰে। তোমালোকৰ ওচৰলৈ কিমান আহে? প্ৰত্যেকৰে লগত বহি মূৰ ঘুমাব লগা হয় জানো? তেওঁলোকে বাতৰি কাকতৰ দ্বাৰা বহুত কথা শুনে, তেতিয়া উত্তেজিত হয়। আকৌ যেতিয়া তোমালোকৰ ওচৰত আহি শুনে, তেতিয়া কয় যে আমি আনৰ কথা শুনি কি কি কৰিলো, ইয়াতো বহুত ভাল। এজন এজনক ঠিক কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। ইয়াতো কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। তথাপিও কোনোবা মহাৰথী, কোনোবা অশ্বাৰোহী, কোনোবা পদাতিক। ড্ৰামাত এনেকৈয়ে ভূমিকা আছে। এয়াতো বুজি পোৱা যে অৱশেষত জয়ী তোমালোকেই হ'বা। যিসকল কল্পপূৰ্বে হৈছিল তেওঁলোকেই হ'ব। সন্তানসকলে পুৰুষাৰ্থ কৰিবই লাগে। পিতাই ৰায় দিয়ে যে বুজাবলৈ চেষ্টা কৰা। প্ৰথমতে শিৱ বাবাৰ মন্দিৰলৈ গৈ সেৱা কৰা। তোমালোকে সুধিব পাৰা, এওঁ কোন? এওঁৰ ওপৰত পানী কিয় ঢালা? তোমালোকে ভালকৈ জানা। এষাৰ কথা আছে, জুইশলালৈ জুই আনিবলৈ গৈ নিজে মালিক হৈ বহি গ'ল। এই দৃষ্টান্তও তোমালোকৰেই। তোমালোক যোৱা জগাবলৈ। তোমালোকক নিমন্ত্ৰণ দি মাতে, তেন্তে এনেকুৱা নিমন্ত্ৰণ পালে হৰ্ষিত হ'ব লাগে। কাশী আদিত ডাঙৰ ডাঙৰ উপাধি প্ৰদান কৰে। ভক্তিত কিমান অনেক মন্দিৰ আছে, এয়াও এক প্ৰকাৰ বেপাৰ। কোনোবা ভাল স্ত্ৰী দেখিলে তেওঁক গীতা মুখস্থ কৰাই আগত ৰাখি দিয়ে। তেতিয়া যি উপাৰ্জন হয় সেয়া লৈ লয়। তাৰ বাহিৰে বেলেগ একো নাই। তন্ত্ৰ মন্ত্ৰ বহু ঠিকে। এনেকুৱা স্থানত যাব লাগে। তোমালোক সন্তানসকলে কেতিয়াও শাস্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰিব নালাগে। তোমালোকেতো গৈ পিতাৰ পৰিচয় দিব লাগে। মুক্তি জীৱন মুক্তিদাতা এজনেই। তেওঁৰ মহিমা কৰিব লাগে। তেওঁ কয়, নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। বাকী মনমনা ভাৱৰ অৰ্থ এইটো নহয় যে গংগালৈ গৈ স্নান কৰা। মামেকমৰ অৰ্থ হৈছে মোক এজনক স্মৰণ কৰা। মই প্ৰতিজ্ঞা কৰিছোঁ, মই তোমালোকক সকলো পাপৰ পৰা মুক্ত কৰি দিম। যেতিয়াৰ পৰা ৰাৱণ আহিছে তেতিয়াৰ পৰা পাপ আৰম্ভ হৈছে। গতিকে উচ্চ পদ পাবৰ বাবে বহুত পুৰুষাৰ্থ কৰিব লাগে। পদবী পাবৰ বাবে মনুষ্যই ৰাতিয়ে দিনে কিমান মগজ খটুৱাই থাকে, এয়াও হৈছে পঢ়া। ইয়াত কিতাপ আদিৰ কোনো কথাই নাই। 84 চক্ৰটো বুদ্ধিত আহি গৈছে। এয়া কোনো ডাঙৰ কথা নহয়। এটা এটা জন্মৰ বিৱৰণো জানো শুনাই। 84 জন্ম পুৰা হ'ল, এতিয়া আমি আত্মাসকল পুনৰ ঘৰলৈ যাব লাগে। আত্মা যি পতিত হৈ গৈছে, সেই আত্মাসকল পাৱন নিশ্চয় হ'ব লাগে। সকলোকে এয়াই কৈ থাকা, মামেকম স্মৰণ কৰা। সন্তানসকলে কয় যে বাবা যুগযুক্ত হৈ থাকিব নোৱাৰো। হেৰৌ, তোমালোকক সন্মুখত কৈ আছো, মোক স্মৰণ কৰা। তেন্তে আকৌ যুগ শব্দ কিয় উচ্চাৰণ কৰা? যুগ বুলি কোৱা বাবেই তোমালোক পাহৰি যোৱা। পিতাক কোনে স্মৰণ কৰিব নোৱাৰে? লৌকিক মাতা পিতাক কেনেকৈ স্মৰণ কৰা? এইজনাও জানো মাতা পিতা নহয়? এওঁ পঢ়ে,
সৰস্বতীয়েও পঢ়ে, পঢ়াওঁতা এজনেই পিতা। তোমালোকে যিমান পঢ়া আকৌ আনকো বুজোৱা। পিতাই কয়, সন্তানসকল, শাস্ত্ৰ আদি পঢ়িলে জপ তপ কৰিলে মোক পাব নোৱাৰে। তাৰ পৰা কিনো লাভ হয়? চিৰি নামিয়ে আহি থাকে। তোমালোকৰ কোনো শত্ৰু নাই, তথাপি তোমালোকক নিশ্চয় বুজাবলগীয়া হয় যে পাপ আৰু পুণ্য কেনেকৈ জমা হয়। ৰাৱণ ৰাজ্যৰ পাছতেই তোমালোকে পাপ কৰিবলৈ আৰম্ভ কৰিছা। এনেকুৱা সন্তানো আছে যিয়ে নতুন সৃষ্টি পুৰণি সৃষ্টি কি সেয়াও বুজিবলৈ নাজানে। এতিয়া পিতাই কয় যে বেহদৰ পিতাক স্মৰণ কৰা, তেওঁৱেই পতিত পাৱন। বাকী তোমালোক আৰু কলৈকো যোৱাৰ প্ৰয়োজন নাই। ভক্তি মাৰ্গত সদায় ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হৈছিল। স্বামীয়ে স্ত্ৰীক কয়, শ্ৰীকৃষ্ণৰ চিত্ৰটো ঘৰতেই আছে, তেন্তে বাহিৰলৈ কিয় যোৱা? পাৰ্থক্য কি? পতি পৰমেশ্বৰ হয়, তেওঁকো নামানে। ভক্তি মাৰ্গত বহুত দূৰ দূৰণিত উচ্চ মন্দিৰ সাজে, যাতে মনুষ্য ভাৱনা গঢ়ি উঠে। তোমালোকে বুজোৱা যে মন্দিৰত কিমান ঠেকা খায়। এয়া এক প্ৰকাৰৰ নিয়ম হৈ গৈছে। শিৱ কাশীত তীৰ্থ কৰিবলৈ যায়, কিন্তু প্ৰাপ্তি একো নহয়। এতিয়াতো তোমালোকে পিতাৰ শ্ৰীমত লাভ কৰিছা, তোমালোক কলৈকো যাব নালাগে। পতিতসকলৰো পতি পৰমেশ্বৰ বাস্তৱত সেই এজনেই, যাক তোমালোকৰ স্বামী, খুৰা, মামা সকলোৱে স্মৰণ কৰে। তেওঁ হৈছে পতি পৰমেশ্বৰ অথবা পিতা পৰমেশ্বৰ। তেওঁ তোমালোকক কয়, কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। তোমালোকৰ আত্মজ্যোতি জ্যোতি এতিয়া জাগি আছে, সেয়েহে তোমালোকৰ লাইট মনুষ্যই দেখিবলৈ পায়। সন্তানসকলৰো নাম প্ৰসিদ্ধ হ'ব লাগে। পিতাই সন্তানসকলৰ নামটো প্ৰসিদ্ধ কৰেই, নহয় জানো? সুদেশ কন্যাটি বুজোৱাত বহুত তীক্ষ্ণ, বহুত ভাল পুৰুষাৰ্থ কৰিছে, সেয়েহে পুৰণিসকলতকৈও আগত গৈছে। এই ক্ষেত্ৰতো আৰু অধিক পুৰুষাৰ্থ কৰি আগলৈ যাব। সকলো পুৰুষাৰ্থৰ ওপৰতেই নিৰ্ভৰ কৰে। হাৰ্ট ফেইল হ'ব নালাগে, পাছত আহিলেও ছেকেণ্ডত জীৱন মুক্তি পাব পাৰে। দিনে প্ৰতিদিনে এনেকুৱা বহুত ওলাই থাকিব। ড্ৰামাত তোমালোকৰ বিজয়ৰ ভূমিকাটো আছেই, বিঘিনিও আহে। আন কোনো সৎসংগত এনেকৈ বিঘিনি নাহে। ইয়াত বিকাৰৰ ওপৰতেই বেছি হৈচৈ হয়। গায়নো আছে, অমৃত এৰি বিষ কিয় খাম? জ্ঞানৰ দ্বাৰা এক দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ যায়। সত্যযুগত ৰাৱণ ৰাজ্য হ'ব নোৱাৰে। বুজনি কিমান স্পষ্ট। ৰাম ৰাজ্যৰ কাষতে ৰাৱণ ৰাজ্যও দেখুৱাই দিয়া হৈছে। তোমালোকে সময়ো দেখুওৱা। সৃষ্টি পৰিৱৰ্তন হৈ আছে। স্থাপনা, প্ৰতিপালন, বিনাশ কৰাওঁতা এজনেই পিতা। বহুত সহজ, কিন্তু পূৰা ধাৰণা নহয়। আন সকলো কথা স্মৃতিত থাকে, বাকী জ্ঞান আৰু যোগ পাহৰি যায়। তোমালোক হৈছা উচ্চতকৈ উচ্চ ভগৱানৰ সন্তান। দিনে প্ৰতিদিনে তোমালোক চহকী হৈ গৈ থাকিবা। ধন প্ৰাপ্ত নকৰা জানো? খৰচ পাতিও হৈ থাকে। বাবাই কয়, ধনৰ ভঁৰাল ভৰপূৰ হৈ থাকিব। কল্প পূৰ্বৰ দৰেই তোমালোকে খৰচ কৰি থাকিবা। ড্ৰামাই কম বা বেছি হ'বলৈ নিদিয়ে। ড্ৰামাৰ ওপৰত বাবাৰ অটল নিশ্চয় আছে। যি পাৰ হৈ গ'ল সেয়াও ড্ৰামা। এনেকৈ কোৱা উচিত নহয় যে এনেকুৱা হোৱাহেঁতেন, এনেকুৱা নকৰিলোহেঁতেন। এতিয়ালৈকে সেইটো অৱস্থা অহা নাই। কিবা নহয় কিবা মুখেৰে ওলাই যায়, পাছত উপলব্ধি হয়। বাবাই কয়, হৈ যোৱা কথাবোৰৰ বিষয়ে চিন্তা নকৰিবা। ভৱিষ্যতৰ বাবে পুৰুষাৰ্থ কৰা, যাতে এনেকুৱা ভুলৰ পুনৰাবৃত্তি নহয়। সেইকাৰণে বাবাই কয়, খতিয়ানৰ তালিকা লিখা। ইয়াত বহুত কল্যাণ আছে। বাবাই এজনক দেখিছিল, গোটেই জীৱনৰ কাহিনী লিখি আছিল। এনেকৈ ভাবে যে তাৰ পৰা সন্তানে শিকিব। ইয়াত আকৌ শ্ৰীমতত চলিলেই কল্যাণ। ইয়াত অসত্য চলিব নোৱাৰে। নাৰদৰ দৃষ্টান্ত আছে। খতিয়ানৰ তালিকাৰ দ্বাৰা বহুত লাভ হয়। বাবাই আদেশ দিয়ে, গতিকে সন্তানসকলে আদেশ অনুসৰি চলা উচিত। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতাৰ বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা, আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ।
জ্ঞান ধাৰণ কৰি আনকো বুজাব লাগে। জ্ঞান ধন দান কৰি মহাদানী হ'ব লাগে। কাৰো আগত শাস্ত্ৰৰ অৰ্থ ব্যাখ্যা নকৰি পিতাৰ সত্য পৰিচয় দিব লাগে। 2 নম্বৰ, তোমালোকে হৈ যোৱা কথাৰ চিন্তন কৰিব নালাগে। এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে যাতে পুনৰ কেতিয়াও ভুল নহয়। নিজৰ সঁচা খতিয়ানৰ তালিকা ৰাখি ল'ব লাগে। বৰদান, যোগৰ দ্বাৰা উচ্চ স্থিতিৰ অনুভৱ কৰোঁতা ডবল লাইট ফৰিষ্টা হোৱা। যোগৰ দ্বাৰা উচ্চ স্থিতিৰ অনুভৱ কৰোঁতা ডবল লাইট ফৰিষ্টা হোৱা। তোমালোকে ৰাজযোগী সন্তান যোগত উচ্চ স্থিতিৰ অনুভৱ কৰা। হঠযোগীয়ে আকৌ শৰীৰকহে ওপৰলৈ নিয়ে। তুমি য'তেই থাকা তাতেই উচ্চ স্থিতিত থাকা। সেয়েহে কয় যে যোগী উচ্চত থাকে। তোমাৰ মনৰ স্থিতি স্থান উচ্চ কিয়নো ডবল লাইট হৈ গ'লা। এনেও কোৱা হয় যে ফৰিষ্টাৰ ভৰি মাটিত নপৰে। ফৰিষ্টা অৰ্থাৎ যাৰ বুদ্ধিৰূপী ভৰি ধৰণিত নাথাকে, দেহবোধত নাথাকে, পুৰণি সৃষ্টিৰ প্ৰতি কোনো আসক্তি নাথাকে। শ্লোগান, এতিয়া আশীৰ্বাদৰ জমা পুঁজি সম্পন্ন কৰি লোৱা। তেতিয়া তোমালোকৰ চিত্ৰৰ দ্বাৰা সকলোৱে অনেক জন্ম আশীৰ্বাদ পাই থাকিব। এতিয়া আশীৰ্বাদৰ জমা পুঁজি সম্পন্ন কৰি লোৱা। তেতিয়া তোমালোকৰ চিত্ৰৰ দ্বাৰা সকলোৱে অনেক জন্ম আশীৰ্বাদ পাই থাকিব। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। ফৰিষ্টা স্থিতিৰ অনুভৱ কৰিবলৈ এতিয়াই বাণীত আহি আলচ কৰি যিকোনো প্ৰকাৰৰ বাতাৱৰণত থাকি ছেকেণ্ডত সকলো সংকল্প সমাপ্ত কৰি বাণীৰ সিপাৰে উপৰম ফৰিষ্টা স্থিতিত স্থিত হৈ যোৱা। এতিয়াই কৰ্মযোগী, এতিয়াই ফৰিষ্টা, অৰ্থাৎ বাণীৰ সিপাৰত অব্যক্ত শান্তিৰ অনুভূতি। এইটো অভ্যাসে অন্তিম কাকতত বিজয়ী কৰি তুলিব। ওম শান্তি।